হয় চাওঁতে চাওঁতে 2025 চনটো শেষেই হ'ব হ'ল 2026 চন আহি আছে আৰু দুটা দিন আছে আৰু আপোনালোকৰ চেনেলৰ জৰিয়তে সমগ্ৰ অসমবাসীলৈ কমলাবাৰী পৰিয়ালবৰ্গৰ তৰফৰ পৰা নতুন বছৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। বিগত বছৰসমূহৰ দৰে এইবাৰো কমলাবাৰীত যথেষ্ট দৰ্শনাৰ্থী ভিৰ দেখা পোৱা গৈছে। আপোনালোকেও ইতিমধ্যে ভিজুৱেল লৈছেই। আমি আশা ৰাখিছোঁ এই অনাগত দিনবিলাকতো অতি শান্তিপূৰ্ণভাৱে আমাৰ ইয়াত বনভোজস্থলী চলি থাকিব আৰু যথেষ্ট ৰাইজৰ সমাগম হ'ব। আজি আহিছে প্ৰায় 100 মান পাৰ্টি আহিছে। আজি 100তকৈ হয়তো বেছিয়ে হ'ব, মানে তেনেকৈ ধৰণে যথেষ্ট পাৰ্টি আহিছে আৰু স্কুল কলেজৰ ল'ৰা ছোৱালীবিলাকো আহিছে, যিবিলাকে ক্ষেত্ৰ অধ্যয়নৰ কাৰণে আমাৰ ইয়াত যিহেতু বিভিন্ন প্ৰজাতিৰ উদ্ভিদ পোৱা যায়, ফলক লগাই থোৱা আছে, সেইখিনি চাবৰ কাৰণে বিভিন্ন স্কুলৰ ছাত্ৰ ছাত্ৰীসকল ইয়াত আহি উপস্থিত হয় ক্ষেত্ৰ অধ্যয়নৰ বাবে আৰু বিভিন্ন কলেজৰ পৰাও আহে। তেনেকৈ ধৰণে সকলো ছাত্ৰ ছাত্ৰী মিলি আমাৰ ইয়াত ধুনীয়া এক বনভোজস্থলী পৰিণত হৈছে। গেলেকী কমলাবাৰী অঞ্চল বিভিন্ন কাৰণত বনভোজ নৱবৰ্ষৰ প্ৰাকখনতে ভিৰ কৰে, কি ক'ব? হয় হয়, শিৱসাগৰ জিলাৰ গেলেকী কমলাবাৰী বনভোজস্থলীত আজি 2025 বৰ্ষটো শেষ হোৱাৰ প্ৰাকখনত বনভোজপ্ৰেমী ইতিমধ্যে ভিৰ কৰিছে আৰু সকলোকে আমি স্বাগতম জনাইছোঁ আৰু এই বনভোজস্থলীলৈ। যিহেতু 2025 বৰ্ষটো আমি খুব দুখেৰে পাৰ কৰিলোঁ, সেয়েহে অকণমান মনত দুখ বেদনাৰে ভৰপূৰ। যিহেতু আমাৰ প্ৰাণৰ জুবিন দা আমাৰ মাজৰ পৰা নোহোৱা হোৱা আজি প্ৰায় 3 মাহ হ'ল, গতিকেলৈ আমি নতুন বছৰটো 2026 চনটো আদৰিবলৈ সঁচাকৈ দুখ বেদনাৰে ভৰপূৰ এখন মনেৰে, তথাপিতো বনভোজ প্ৰেমী আহিছে যদিও সকলোৱে মনত এটা দুখ আছে যে 2026 চনৰ প্ৰথম পৰ্যায়তে জুবিন দাই যাতে ন্যায় পায়, জাষ্টিছ পায়, আমি সকলোৱে কামনা কৰিছোঁ। ঠিক আছে, ইংৰাজী নৱবৰ্ষৰ প্ৰাকখনত ভোগালী বিহুৰ ওলগ জনাইছোঁ সকলো অসমবাসী ৰাইজলৈ আপোনালোকৰ চেনেলৰ মাধ্যমেদি আৰু ইংৰাজী নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এইখিনিতে মোৰ এটি গীত খুব জনপ্ৰিয় হৈছিল 2014 চনত কমলাবাৰী আৰু শিৱসাগৰৰ ঐতিহ্যপূৰ্ণ ঠাইবিলাকক লৈ এটি গীত কৰিছিলোঁ, যিটো গীতেৰে নেকি হয়তো কমলাবাৰীলৈ বহু লোকৰ আগমন ঘটিছিল। তাকে মই অকণমান গাই দিব বিচাৰিছোঁ। শিৱসাগৰত শিৱদৌল, জয়সাগৰত জয়দৌল, তলাতল ঘৰ চোৱা যদি ঐ জান মোৰ জান, শিৱসাগৰলৈ আহিবা, শিৱসাগৰলৈ আহিবা তুমি। ধন্যবাদ।